নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বহুত দিনৰ পিছত এনেকুৱা দীঘল ভিডিঅ' বনাবলৈ লৈছোঁ। মই এই ভিডিঅ'টোত মোৰ প্ৰেগনেঞ্চি যিটো জাৰ্ণি, সেইটো গোটেই জাৰ্ণিটো দেখুৱাবলৈ বিচাৰিছোঁ আপোনালোকৰ আগত। এয়া মই যিদিনাখন গম পাইছোঁ আৰু মই প্ৰেগনেণ্ট বুলি, এয়া সেইদিনাখনৰ ভিডিঅ'। মোৰ যিদিনাখন ছেকেণ্ড মেৰিজ এনিভাৰ্চাৰী আছিলে, সেইদিনাখনে আমি চেক কৰিছিলোঁ আৰু সেইদিনাখনেই আমাৰ মাজলৈ ভাল খবৰটো আহিছিলে যে আমি মাক দেউতাক হ'বলৈ ওলাইছোঁ। আৰু আমাৰ দুইজনৰে ইমানেই ভাল লাগিছিলে আৰু সেই দিনটোতে আমি গম পাইছোঁ আমি মা দেউতা হ'বলৈ ওলাইছোঁ। বহুত ভাল লাগিছিলে আৰু আমি দুইজনে ৰাতিপুৱাই, মোৰ ৰাতিটো টোপনি নাই আৰু মেন্সটো লেট হৈছিলে কাৰণে, তাৰপৰা সেইদিনাখনেই চেক কৰিছোঁ। তাৰপৰা ৰাতিপুৱা 4টাতে চেক কৰিছোঁ আমি দুইটাই। এয়া মই এবছৰ আগৰ কথা। তাৰপৰা এয়া বহুত সুখী। তাৰপৰা সেইদিনাখনেই এনিভাৰ্চাৰী দিনাখনেই মই ধুনীয়াকৈ ৰাতিপুৱাই গা পা ধুই চাদৰ মেখেলা পিন্ধি ভিডিঅ' কৰিছোঁ। এয়া মই তেতিয়া এমাহ হৈ গৈছে আৰু তেতিয়া গম পোৱা নাছিলোঁ, আজি সেইদিনাখনেই গম পাইছোঁ আৰু। তাৰপৰা এয়া চাওঁতে 2 মাহ হ'লেই। ইমানেই এতিয়া ভিডিঅ'বোৰ চাই ইমান ভাল লাগিছে, ক'ব নোৱাৰোঁ আৰু। এয়া 2 মাহৰ ফটো। তাৰপৰা চাওঁতে 3 মাহেই সম্পূৰ্ণ হ'ল। আগতে কৰা ভিডিঅ'বোৰ এতিয়া চাই বহুত ভাল লাগিছে, সেইবাবে স্মৃতি হিচাপে মই ৰাখি থৈ দিছিলোঁ সেইবিলাক। এয়া চাওঁতে 3 মাহেই হৈ গ'ল। এয়া 3 মাহৰ ফটো। তাৰপৰা এয়া 4 মাহ কমপ্লিট হৈ গ'ল। 4 মাহ কমপ্লিট হৈ গ'ল। এয়া 4 মাহত ফটো। এয়া চাওঁতে মোৰ প্ৰেগনেঞ্চিৰ আধা সময় গুচিয়ে গ'ল, 20 উইকছ। আৰু আধা সময় আছে মোৰ বেবীক লগ কৰিবলৈ। এয়া 20 উইকছৰ ফটো। স্মৃতিসমূহ ৰাখি থৈছিলোঁ কাৰণে বহুত এতিয়া চাই ভাল লাগিছে। এয়া হ'ল মোৰ পঞ্চামৃতৰ নিয়ম কৰাৰ দিনা। এয়া সেইদিনাখন দেউতাৰ লগত ফটো। তাৰপৰা এয়া মা, এয়া মই। তাৰপৰা এয়া মা আৰু খুৰী আৰু মা আহিছিলে, তাৰপৰা দেউতাই আহিছিলে পঞ্চামৃত খুৱাবলৈ। এয়া মোৰ মানুহজনৰ লগত ফটো সেইদিনাখনৰে। এয়া চাওঁতে 22 উইকছ হৈ গ'ল আৰু মোৰ 5 মাহ কমপ্লিট হৈ গ'ল। এয়া 5 মাহৰ ফটো। লাহে মোৰ সন্তানটো ডাঙৰ হৈ আহি আছিলে পেটত। এয়া 27 উইকছ কমপ্লিট হৈ গ'ল আৰু 6টা মাহ এনেদৰেই পাৰ হৈ গ'ল। ছেকেণ্ড টাইমষ্টাৰ কমপ্লিট। সময় সঁচাকৈ পাখি লকাকাৰৰ দৰে পটককৈ পাৰেই হৈ যায়, সেইবাবে স্মৃতিসমূহ ধৰি ৰাখিব লাগে। এয়া 6 মাহৰ ফটো। তাৰপৰা এয়া মোৰ বেবীয়ে মোক মুভমেণ্ট কৰা সময়ত গৰ্ভত অলপমান দি দিছোঁ আৰু সেইটো অনুভৱ বুজাব নোৱাৰি শব্দৰে। এয়া 31 উইকছ কমপ্লিট। 7 মাহ সম্পূৰ্ণ হৈয়ে গ'ল চাওঁতে। এয়া 8 মাহেই সম্পূৰ্ণ হৈ গ'ল 35 উইকছত। এয়া 36 উইকছৰ ফটো ভিডিঅ'। 36 উইকছ। তাৰপৰা এয়া 37 উইকছ আৰু মাত্ৰ কেইটামান দিন আৰু এয়া 38 উইকছ। তাৰপৰা এয়া মোৰ বেবী বাম্পৰ শেষ দিন। এয়া সেইদিনাখনে অপাৰেশ্যন কৰিবলৈ যোৱা কথা আৰু C-section কৰিবলৈ যোৱা কথা। এয়া মোৰ আজি বেয়াও লাগিছে, বহুত বেয়া লাগিছিলে। তেওঁ আনিবইতো লাগিব বেবী মাজলৈ আমাৰ। তাৰপৰা এয়া মই মানুহজনৰ লগত গৈ আছোঁ হস্পিটেল।
এয়া আৰু ফাইনেলি মোৰ বেবী আহি গ'ল আমাৰ সন্তান আমাৰ মাজলৈ আহি পাই গ'ল এয়া বৰমাক আৰু মানুহজনে ভিডিঅ' কৰি থৈছিলে একেবাৰে হাঁচিয়াই আহিছে জন্মতে পানী লাগি আহিছিলে পুৰা হাঁচি মাৰিছে তাৰপৰা এয়া মই ফাইনেলি মোৰ হাতলৈ আহি গ'ল আমাৰ কলিজা এয়া এটা ডাঙৰে হ'ল আৰু এমাহ পাৰ হ'লে আৰু এয়া ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু যদি ভাল লাগিলে লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ প্ৰেগনেন্সি জাৰ্নিটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব ধন্যবাদ